হেল্ল' গাইজ, গুড ইভিনিং। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোক দেখাম মানে আমাৰ যে ঘৰতে আৰু কেঁচা ফল মূলৰ গছ ৰোৱা আছে নে সেয়া অলপ দেখাম আপোনালোকক। আগৰখিনি নহয় মানে বিলাতীখিনি ৰোৱা আছে, বিলাতী মধুৰি চধুৰি সেইবিলাক দেখাম। আগতে এইখিনি পৰা দেখালে বিলাতী মধুৰি, এইখিনি মানে আকৌ বেলেগৰ হয়। আৰু এই দেখিছেনে সেইদিনাখন শাক ভাজি কিয় নাকত এইটো কিয় দিছে ঢৌ ফুটি গ'ল গৰম তেল পৰি। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাব দেই, অলপ স্কিমলৈকে চাব। মই এতিয়া গৈ আছোঁ। একেবাৰে নাৰ্চাৰীৰ পৰা আনি ৰোৱা আছিল। এইজোপা দেখিছেনে পিছফালে, এইজোপা লিচু গছ মানে। আৰু দেখিছেনে দাড়ি চাৰিবোৰ কেনেকুৱা আহিছে, দাড়ি চুলি দাড়ি কাটিব হৈ গ'ল আৰু চুলি দাড়ি কাটিব হৈ গ'ল। এইজোপা আছে আপোনাৰ লিচু গছ আৰু এইজোপা আছে বিলাতী মধুৰি, দুজোপা আছে মানে। সেইজোপা খতম হৈ গ'ল আৰু এইজোপা দেখিছেনে, এইজোপা মানে পিছতীয়া বিলাতী মধুৰি, আগতীয়া নহয়। সেইজোপা মানে আগতীয়াকৈ শেষ হ'ল, এইজোপা পিছতীয়াকৈ শেষ হ'ল। দেখিছেনে এতিয়া ডাঙৰ হৈছে আৰু বাকী আছে আৰু খাব হৈ যাব। আৰু সেই তাৰ ওচৰতে মানে লিচু গছজোপা ৰোৱা আছিল। এবাৰ লাগিছিলে মানে বতাহ ধুমুহাই শেষ দিলে সেয়াই। আৰু এইফালে পিছফালে জোপা দেখিছে, এজোপা এই মানে আপোনাৰ বগৰী গছ, এজোপা মানে আনি ৰোৱা আছিলে বগৰী গছজোপা। এবাৰ ফুলিছিলে মানে একেবাৰে চাপকতে ফুলিছিলে দেই, চাপকতে ফুলিছিলে, নৰখা দেখি মানে এতিয়া দেখিছেনে কেনেকুৱা একদম মানে ওখ হৈ গ'ল, বহুত ওখ হৈ গ'ল। বিলাতী বগৰী নহয়, জাতি বগৰী চাগে, বিলাতী বগৰী নহয় জেগা। আৰু মাজত আছে আপোনাৰ কমলা গছ এইজোপা আপোনালোকতো দেখাইছেই। আৰু এইজোপা আপোনালোকে চাওক পিছফালে এইজোপা বগৰী গছ। মানে এনেই ফল মূলৰ গছবিলাক ৰুই থৈছোঁ আৰু বহুতেই ৰুইছিলোঁ, কিন্তু নাথাকিলে মানে ছাগলী বা নাথাকিলে, ছাগলীয়ে শেষ দি দিলে। ছাগলীয়ে শেষ দিলে মানে নাচপতি গছে ৰুইছিলোঁ 6-7জোপামান, কিন্তু এজোপাই বাচিলেগৈ নাচপতি গছ। আপোনালোক দিয়াই আছে নাচপতি গছজোপা। আৰু আপোনালোকে এইফালে এইজোপা দেখিছেনে, এইজোপা আপোনালোকে দেখিছেনে একেবাৰে পুখুৰীটোৰ কাষতে আছে মানে এইজোপা আছে আপোনাৰ নেমু টেঙা, গোল নেমু টেঙা গছ হয় দেখিছেনে। আৰু এইজোপা গোল নেমু টেঙা গছ মানে এইজোপা ৰোৱা নহয়, মানে নিজে ওলাইছে পুখুৰী পাৰতে। আৰু দেখিছেনে পুখুৰী পাৰতে ওলাইছে মানে এটামান লাগি আছে, এইটো এটা লাগি আছে মানে আপোনাৰ লাগিছিলে কিন্তু সৰি থাকিলে। মানে কি বতাহ ধুমুহাত চবেই মানে চব ফল মূলে হ'লে এবাৰ একো মানে ফল মূল খাবলৈ নাপালোঁ। আৰু কঁঠালো মানে খাবলৈ নাপালোঁ। এবাৰ কিনি খোৱা হ'ল কঁঠাল। আৰু দেখিছেনে দাড়ি চুলিবোৰ কেনেকুৱা একদম দীঘল হৈ গ'ল, কাটিব হৈ গ'ল। আৰু এই নাকত এইটো কি ষ্টাম্প ভৰিলে দেখিছেনে, এইটো ষ্টাম্প হয় নাকত। এয়া দেখিছেনে কি ধুনীয়া, মানে কি নিজে ওলাইছে। এজোপা আমি ৰোৱা নাই, নিজে ওলাইছে আপোনাৰ পুখুৰী কাষত, নিজে ওলাইছে এজোপা। আৰু সেইবিলাক আছে। আৰু এইবিলাক দেখিছেনে, এইবিলাক আছে আপোনাৰ পাণ গছ, দেখিছেনে তামোল গছ দেই, অলপ ওচৰলৈকে দেখাই চাগৈ। এইজোপা আছে আপোনাৰ তামোল গছ, তামোল গছতে আছে পাণ গছ, দেই এইজোপা পাণ গছ। আৰু এই ওচৰতে আছে আপোনাৰ এইজোপা কি গছ দেখিছেনে আপোনালোকে, অমিতা গছ। পাণ গছ আৰু অমিতা গছ লগতে আছে। আৰু এই চব মই অলপ ওচৰতকৈ আপোনালোকক দেখাইছোঁ। এই আছে আপোনাৰ পাণ গছ, দেখিছেনে পাণ গছ। মানে পাণ গছে দুজোপা আছেগৈ। মানে আমাৰ ছিজনটো খাবলৈ হৈ যায় আৰু কিনি আনিবলৈ দৰকাৰ নাই, গম পায় নাই আপোনালোকে। আৰু এইকেইদিন মানে এনেকুৱা নেৰাৰ পৰা বৰষুণ দি আছে, ৰাতিপুৱা হ'ল বুলি কোৱাৰ লগে লগে বৰষুণ নেৰা হ'ল। আৰু এইবোৰ মানে কি বৰষুণ দি থাকিলে মানে কি হয় আপোনাৰ কামলৈ ওলাই যাবলৈ মন নাযায়, চিপচিপকৈ বৰষুণ দিয়ে। এতিয়া এৰিলে বাৰু, কালিৰ পৰা ৰ'দটো উলিয়াইছিলে 4টামান বজাত। ৰ'দটো উলিয়ালে কি হ'ব, আজি ৰাতিপুৱা বৰষুণে দিলে। গধূলি ৰাতিপুৱা দি আছে বুলিও নাজানো, ৰাতিপুৱা দি আছিলে যদিও নাজানো দেই গাইজ, বৰষুণ দি আছিলে। এয়া আৰু দেখিছেনে কেনেকুৱা একদম বতৰ সলনি, কেনেকুৱা চুলিবোৰ কেনেকুৱা গা ধুলেও নোধোৱা নিচিনা হয়। এতিয়া চাওক চুলি কাটিব হৈ গ'ল, আকৌ কাটিমগৈ আৰু
ইমানতে ভিডিঅ'টো ৰাখিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। কোনোবাই যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।